বৰালি আছে 10 কেজি ওজনৰ বৰালি 10 কেজি ওজনৰ বৰালি পাইছে এইটো খাবলি পাইছে এইটো কেজি 1000 বিকি আছো 800কে হ'লে ল'ব পাৰিব চিতলটো 4 কেজি 4 কেজি এইটো ক'ৰ পৰা আনিছে চিতলটো এইটো ঘাগৰ এইটো কেজি 800 হয় আজি বছৰৰ শেষৰ দিন নতুনক আঁতৰিবলৈ ব্যস্ত হৈ পৰিছে সকলো মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ মিলন নগৰ এখন বজাৰত আৰু সেই বজাৰৰ পৰিৱেশ দেখুৱাৰ চেষ্টা কৰিম কাৰণ নৱবৰ্ষক আদৰিবৰ কাৰণে বৰ্তমান সময়ত সকলোৱে ব্যস্ততা বিশেষকৈ বেপাৰীসকলক বিভিন্ন ধৰণৰ আজি যিহেতু মাছ আহি পৰিছে আমি কেনেধৰণৰ মাছ আছে কি মাছ আছে আমি তাৰ কথা কিছু জানিব চেষ্টা কৰিম আৰু ক'ৰ পৰা আনিছে মাছসমূহ আচলতে আমি সেই কথা জানিব চেষ্টা আপোনাৰ কাষলৈ আহিছোঁ অকণমান এফালে আহিব দাদা আপোনাৰ ইয়াত কি মাছ আছে মাছ কুঁহি মাছ আছে তাৰপৰা বৰালি মাছ আছে বাহু আছে পাভ আছে শ'ল আছে শাল আছে সিমানে মাছসমূহ অলপ দেখাই দিব আৰু মাছবোৰ ক'ৰ পৰা আনিছে আপোনালোকে মাছ পানীগাঁৱৰ পৰা অনা আছে মাছ অলপ দেখুৱাই দিবচোন এইটো বৰালি বাহু এটা দেখাই দিম হ'ব এইটো বাহু মাছ কিমান কেজি ইয়াৰ ওজন কিমান এয়া আপোনাৰ 2 কেজি 800 আছে 2 কেজি 800 কিমান দামত ইয়াক বিক্ৰী কৰা হ'ব বিক্ৰী এইটো 600কে বিক্ৰী কৰা হ'ব কেজি 600 বৰালিটো কিমান কেজি হ'ব দেখুৱাই দিবচোন বৰালিটো আপোনাৰ 5 কেজি হ'ব 5 কেজি ওজনৰ বৰালি 5 হা কিমান দাম এইটো দাম এইটো মানে 800 টকা এইটো পানীগাঁৱৰ পৰা অনা হৈছে নদী মাছ দে নদী কোন নদী সোৱণখনি আছে হয় 5 কেজি ওজনৰ বৰালি আৰু আছে একাংশ বেপাৰী তেখেতসকলৰ লগত কেনেধৰণৰ মাছ আছে আপোনাৰ ঘৰলৈ আহিছোঁ আপোনাৰ লগত কেনেধৰণৰ মাছ আছে বহুত ডাঙৰ শ'ল আছে শাল আছে শ'ল 1.5 কিলো চাইজৰ আছে 1.5 কিলো চাইজ খগা কিলো 1000 ভকুৱা এইটো লোকেল ভকুৱা আহিছে 4 কিলো চাইজ কিলো 700 খগা আৰু কি আছে বৰালি আছে ওজন কেনেকৈ বৰালিটো দেখুৱাবচোন বৰালি এইটো 5 কেজি ওৱেটৰ বৰালি আছে 5 কেজি কেজি কেনেকৈ দিছে আপুনি বৰালি কিলো 800কে দিছোঁ বিলৰ নে নদী এইটো বিল হয় এনেদৰে তেখেতসকলৰ বৰ্তমান বজাৰ ৰৌ পোৱালিৰ পৰা ধৰি বিভিন্ন ধৰণৰ ভকুৱাৰ মাছেৰে ভৰি পৰিছে আৰু একাংশ বেপাৰী আছে আমি তেখেতসকলৰ যাব বিচাৰিম একাংশ গ্ৰাহক আছে আমি তেখেতসকলৰ ঘৰলৈ আপোনাৰ কাষলৈ আহিছোঁ যিহেতু নৱবৰ্ষ ইংৰাজী নৱবৰ্ষ মাছ নিব কি মাছ ল'লে মাছ বৰ্তমান বৰালি ল'লোঁ এতিয়া বাহু অলপ চাইছোঁ আৰু সকলো অসমবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনালোঁ আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি তাকে আহিছোঁ বজাৰলৈ ওলাই মাকো লগত লৈ আহিছোঁ চাওঁ আৰু কি নিব পাৰোঁ কোন জেগাৰ পৰা আহিছে মই লখিমপুৰ নগাৰী হয় মাছৰ দাম যোৱাবাৰতকৈ অকণমান বাঢ়িছে বাৰু বৰ বিশেষ বঢ়া নাই 100-200 মান টকাৰ ডিফাৰেঞ্চ এটা আহিছে আৰু হয়তো চাগে এতিয়া উৰুকাও আহি আছে লগতে তেতিয়া চাগে দাম বাঢ়িব হয় একদম ঘৰ পৰিয়ালৰ লগতে খাম কি ক'ব বাইদেউ বজাৰ কৰি ভালে লাগিছে বস্তু যিহে জুই চাই দাম আৰু এয়া মাছ ল'লোঁ বৰালি মাছ বাহু মাছ লৈছোঁ নৱবৰ্ষ কেনেধৰণৰ আশা কৰিব নৱবৰ্ষ মানে আজিকালি দেশৰ যি দিনকাল হৈছে সকলো অসমবাসীকে নৱবৰ্ষ শুভেচ্ছা জনালোঁ সকলোৱে ভালে থাকক কুশলে থাকক সেয়াই আৰু ধন্যবাদ জনাইছিলোঁ এই একাংশ গ্ৰাহক আছিল আমি আৰু দেখুৱাব আপোনালোকক চেষ্টা কৰিম আৰি আছে বৰালি আছে চিতল আছে বাহু আছে শিলঘৰীয়া নৱবৰ্ষ পাক মুহূৰ্তত কেনে আছে কি ক'লে ঠিকে আছে বজাৰ ভালেই হৈছে নতুন বছৰ আপোনাৰ ইয়াত আটাইতকৈ ডাঙৰ কোনটো ওজনৰ মাছ কি আছে আটাইতকৈ ডাঙৰ বাহু আছে বৰালি আছে 10 কেজি ওজনৰ বৰালি 10 কেজি ওজনৰ এইটো খাবলি পাইছে এইটো কেজি 1000 বিকি আছোঁ 800কে হ'লে ল'ব পাৰিব আৰু শিলঘৰীয়া আছে এইটো শিলঘৰীয়া আছে এইটো কেজি 8 কেজি এইটো কেজি 800কে বিক্ৰী কৰি আছোঁ হয় আৰু বাহু আছে বাহু কটা হ'ল এইটো আৰি আছে আৰি 1000 টকা কেজি ল'ব পাৰিব এইটো 2 কেজি আছে
ভালে আছে ঠিকে ধুনীয়া ৰেটতে চলি আছে বজাৰ ভালে আছে হয় এয়া আছিল একাংশ বিক্ৰেতা আমি তেখেতৰ লগত আৰু আছে দেখুৱাইছোঁ যে চিতল আছে দাদা চিতলটো কিমান কেজি ওজন হ'ব চিতলটো 4 কেজি 4 কেজি 4 কেজি এইটো ক'ৰ পৰা আনিছে চিতলটো এইটো ঘাগৰ কিমান এইটো কেজি এইটো কেজি 800 আৰু কি কি আছে আৰি আছে আৰি আছে 1200 টকা ডাইৰেক্ট ঘাগৰ নদী আৰি 1200 টকা এইটো 3.5 কেজি আছে 3.5 কেজি আছে হয় এতিয়ালৈকে কি কি মাছ বেচা হ'ল এতিয়া বাহু বেচিলোঁ আৰি বেচিলোঁ পাভ বেচা হ'ল এইবিলাক বেছি আছোঁ আপোনাৰ আটাইতকৈ হাই চিজনৰ মাছ কি আছিল আৰু কিমান হাই চিজনৰ বুলি আৰিয়ে আছিলে আৰি এটা বেচিলোঁ মানে এতিয়া আৰু আছিলে ভকুৱা আছিলে দুটা বেচিলোঁ হয় এনেদৰে বৰ্তমান যি ইংৰাজী নৱবৰ্ষ আছে নৱবৰ্ষৰ পাক মুহূৰ্তত এনেদৰে বজাৰসমূহ বিভিন্ন ধৰণৰ মাছেৰে ভৰি পৰিছে 5 কেজিৰ পৰা ধৰি 10 কেজি ওজনলৈকে ইয়াত মাছ দেখা পোৱা গৈছে হয় আৰু আমি দেখুওৱাৰ চেষ্টা কৰিম বজাৰখনত আৰু কেনেধৰণৰ মাছ আছে বা কিমান ওজনৰ মাছ আছে আমি দেখুওৱাৰ চেষ্টা কৰিম আৰু আমি কথা পাতিব চেষ্টা কৰিম দাদা আপোনাক কাষলৈ আহিছোঁ কি কি আছে মাছ আপোনাৰ মাছ আছে মালি আছে ৰৌ আছে আপোনাৰ মিৰিকা গাছ কাপ আৰু বাহু দেখুৱাচোন মাছ ৰৌ আপোনাৰ এই 4 পিচ আছে এই 4 পিচ আছে বাহু 2 পিচ কমন কাপ আৰু এই 2 পিচ মালি মাছ আপোনাৰ এইটো মহাইজান কেনেকৈ দিছে কেজি আপোনাৰ বাহু আছে 500 টকা আৰু কমল কাপ 500 ৰৌ 400 মিৰিকা 400 নৱবৰ্ষৰ পাক মুহূৰ্তত আপুনি গ্ৰাহকৰ ৰেছপঞ্চ কেনেধৰণৰ গ্ৰাহকটো বৰ্তমান এতিয়া কি আৰু দোকানখন খুলিছোঁ মই আহি পাইছোঁ জাষ্ট এতিয়া বহনি কৰিম আৰু মানে এতিয়ালৈকে মাছ জোখা নাই পাইকাৰী হৈছে বাৰু কেইটামান অঁ আপোনাৰ কাষলৈ আহিছোঁ মাছ ল'ব আহিলে না মই বেচিবলৈ আহিছোঁ বেছিলে আপুনি মাছ ল'ব মাছ ল'বলৈ ক'ৰ পৰা আহিছে মই এয়া খেলমাটি লখিমপুৰ টাউনৰ খেলমাটি আহিছে কেনেধৰণৰ কৈছে মাছৰ দামসমূহ নামবোৰ আজি তুলনামূলকভাৱে একেই আছে আনকালৰ সৈতে 500-600 এনেকৈ আহিছে চেনিকুঁহি মাছ লোকেল মাছ আহিছে আৰু বেছি ডাঙৰ মাছ ওলোৱাও নাই নৱবৰ্ষৰ যি পাৰ্টি কেনেধৰণৰ নৱবৰ্ষ মোৰ বিশেষ পাৰ্টি নাই আজি ঘৰতে হ'ব ঘৰৰ পৰিয়ালৰ সৈতে কিমান ল'লে মাছ কেই কেজি ল'লে মাছ দাম মই 1 কিলো মাছ এটা লৈছোঁ কি মাছ ল'লে মই কুঁহি মাছ লৈছোঁ আৰু আছে আৰু একাংশ বেপাৰী আছে আমি তেখেতৰ লগত যাব চেষ্টা কৰিম তেখেতৰ লগত কেনেধৰণৰ মাছ আছে আপোনাৰ কাষলৈ আহিছোঁ কেনেধৰণৰ মাছ আছে আপোনাৰ লগত আছে বৰালি ৰৌ আৰু বাহু কিমান দাম কেনে 1000 টকা কেজি 1000 এইটো বৰালি 800 টকা কেজি কেই কেজি ওজনৰ বৰালি এইটো 4 কেজি এইটো গাছ কাপ কেই কেজি ওজনৰ এইটো 5 কেজি আছে 5 কেজি কিমান কেজি কেনেকৈ দিছে এইটো 600 টকা কেজি 600 টকা কেজি মাছসমূহ ক'ৰ পৰা আহিছে এইটো পানীগাঁও দলামা বিলত এই বৰালি কেনেকৈ বৰালি 800 টকা কেজি কেই কেজি ওজনৰ হ'ব বৰালি এইটো বৰালি 3.5 কেজি 4 কেজি এনেকুৱা আছে এইকেইটা আছে বাহু ভকুৱা 400 টকা কেজি 400 টকা কেজি হয় আৰু আছে আপোনাৰ কাষলৈ আহিছোঁ দাদা কি কি মাছ আছে আপোনাৰ লগত মোৰ ওচৰত আজি বাহু আছে বৰালি আছে আৰি আছে দিয়া নাই নেকি কেই কেজি ওজনৰ বাহু এইটো 8 কেজি ওজনৰ কেনেকৈ কেজি কেজি 1000 টকা 1000 টকা ল'লে ন হয় একাংশ গ্ৰাহক আপোনাৰ কাষলৈ আহিছোঁ দাদা কি মাছ ল'লে মাছ এই বাহু মাছ ল'ম আৰু কেই কেজি লৈছে বাহু এই 1.5 কেজিমান ল'ম আৰু দামসমূহ কেনে কৈছে দাম আজি বেছিয়ে আছে এনে সাধাৰণ দৈনিক যিটো দাম থাকে আজি এতিয়া 31 বুলিয়ে চাগে হৈছে দামটো ইংৰাজী নৱবৰ্ষক আদৰাৰ ক্ষেত্ৰত প্ৰস্তুতি কেনেধৰণৰ আপোনাৰ প্ৰস্তুতি আজি আমি ঘৰতে আমাৰ পৰিয়ালৰ সকলো ঘৰুৱা মানুহখিনিক গোট খাই খোৱাৰ কথা ভাবিছোঁ হয় হয় ইংৰাজী নৱবৰ্ষটো কেনেদৰে য'ত আপুনি আশা কৰিব সকলোৰে ভাল সুস্বাস্থ্যৰ লগতে দেশৰ আভ্যন্তৰীণ যিখিনি পৰিস্থিতি সকলোৱে যাতে মংগলময়ভাৱে থাকক কাৰো একো অসুবিধা নোহোৱাকৈ আমি সেইটোৱে আশা কৰিছোঁ নতুন বছৰ আৰু সকলো লোকে নতুন বছৰৰ শুভেচ্ছা আগবঢ়াইছোঁ এয়া আছিল একাংশ গ্ৰাহক আৰু একাংশ বিক্ৰেতাৰ আমি কিছু কথা জানিব চেষ্টা কৰিলোঁ বজাৰত আচলতে কেনেধৰণৰ মাছ ওলাইছে বা কেনেধৰণে মাছসমূহ বিক্ৰী কৰিছে বা কিমান ওজনৰ মাছ আছে আমি সমগ্ৰ দৃশ্য লখিমপুৰ মিলন নগৰৰ পৰা দেখুৱাব চেষ্টা কৰিলোঁ